ৰঙিয়াত 23 আগষ্টৰ পৰা 28 আগষ্টলৈ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ জোলন যাত্ৰা মহোৎসৱ। আজিৰ পৰা ৰঙিয়া শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগণত আৰম্ভ হৈছে 102তম শ্ৰী শ্ৰী ৰাধাকৃষ্ণ জোলন যাত্ৰা মহোৎসৱ। জোলন যাত্ৰা মহোৎসৱৰ সভাপতি হৰিৰাম কয়াল আৰু সম্পাদক মুকেশ আগৰৱালাই জানিবলৈ দিয়া মতে আজি প্ৰথম দিনৰ কাৰ্যসূচীত ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন কৰে শ্ৰী শ্ৰী ৰাধাকৃষ্ণ জোলন যাত্ৰা মহোৎসৱৰ পৰিচালনা সমিতিৰ সভাপতি হৰিৰাম কয়ালে। গধূলি 6 বজাত প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন বন্তি প্ৰজ্বলন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই। সন্ধিয়া 6:31 বজাত কাৰ্যালয়ৰ উদ্বোধনী সভা উদ্বোধন কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতাই। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰঙিয়া সমজুলা আয়ুক্ত নৱজিৎ পাঠক। কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতাই সকলো ধৰ্মপ্ৰাণ ৰাইজক শুভেচ্ছা প্ৰদান কৰে। 6 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া জোলন যাত্ৰা কাৰ্যসূচীত প্ৰাক্তন সাংসদগৰাকীয়ে কয়, এই জোলন মহোৎসৱ কেৱল মাৰোৱাৰী সমাজৰে নহয়, বৰঞ্চ সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ ৰাইজৰ এক সম্প্ৰীতিৰ মিলনভূমি হিচাপে পৰিগণিত হৈছে। ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে কয় যে ঐতিহ্যমণ্ডিত ৰঙিয়াত আজিৰ পৰা বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা 102 সংখ্যক ঐতিহাসিক শ্ৰী শ্ৰী ৰাধাকৃষ্ণ জোলন মহোৎসৱৰ ঐতিহাসিক ধাৰাবাহিকভাৱে সফলতাৰে আগবঢ়াই নিয়াৰ বাবে বিধায়কগৰাকীয়ে ৰাইজৰ সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰে। ৰঙিয়াৰ পৰা সৰুখান ৰিপৰ্ট AIN লাইভ। নমস্কাৰ, আজি আমাৰ 102 বছৰীয়া পুৰণা শ্ৰী শ্ৰী জোলন যাত্ৰা মহোৎসৱ আৰম্ভণি হৈছে। মই সকলো ধৰ্মপ্ৰাণ ৰাইজক ইয়াতে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। লগতে আমাৰ যিবিলাক কলিকতাৰ পৰাই আৰ্টিষ্ট আহিছে, তেওঁলোকে খুব সুন্দৰকৈ আমাৰ এইখিনি সাজ সজ্জা কৰিছে। গতিকে মই সকলো ৰাইজক অনুৰোধ কৰিম যে তেওঁ এই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ লওক। লগতে আমাৰ ৰাধাকৃষ্ণ মন্দিৰত বালাজীৰ দৰ্শন কৰক, যাতে ভগৱানে সকলোৰে মংগল হওক, তাকে কামনা কৰিলোঁ মই। আজি কি কি কাৰ্যসূচী আছিল? প্ৰথমতে আমাৰ ৰাতিপুৱা 10:30 বজাত আমি ধ্বজাৰোহণ কৰিলোঁ আৰু তাৰপিছতে গধূলি 6টা বজাত আমাৰ স্থানীয় বিধায়ক শ্ৰী ভৱেশ কলিতা ডাঙৰীয়াই উদ্বোধনী কৰে। লগতে আমাৰ ৰাজ্য সাংসদ শ্ৰী ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াদেৱো লগতে থাকে আৰু আমাৰ চিটিজি ডাঙৰীয়াও আমাৰ লগত আছিলে। গতিকে এটা সুন্দৰ পৰিৱেশত আমাৰ কাৰ্যসূচীখিনি আৰম্ভ হৈছে আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ। তেওঁলোকে সময়ত আহি আমাৰ এইখিনি যি কাৰ্যসূচী আৰম্ভণি কৰিলে, মই তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ সমাজৰ ফালৰ পৰা। আৰু এইটো জোলন মহোৎসৱত এইটো নহয় যে অকল এইটো মাৰোৱাৰী সমাজৰে হয়, সকলো সমান্য ৰাইজৰ সম্প্ৰীতিৰে মিলা, ইয়াতে কোনো হিন্দু মুছলিম তেনেকুৱা কোনো একো নাই। সকলোৱে আহে আৰু সকলোৱে একদম আমাক নিশ্চয়ভাৱে আমাক সহায় সহযোগিতা কৰে। গতিকে মই বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকক যে তেওঁলোকে আমাক এনেকৈ আহ্বান জনোৱাৰ পিছত টাইমত আহি আৰু সকলোৱে আজি প্ৰথম দিন, নেক্সট কালি পৰহিৰ পৰা খুব বেছি ভিৰ হ'ব। গতিকে আমাৰ সকলো কাৰ্যকৰ্তাক মই জনাম যে তেওঁলোকে নিজৰ দায়িত্বখিনি সম্পূৰ্ণৰূপে পালন কৰক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।